এই কাৰ্যসূচীৰ মাজতে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ মাজত উপস্থিত থকা এই চলচ্চিত্ৰখনৰ প্ৰযোজক ৰবীন্দ্ৰ কুমাৰ চৌমুৱা, গায়ত্ৰী হাজৰিকা, দিগন্ত ঠাকুৰীয়া, মই কেউগৰাকীকে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু এই চেগতে আমি সকলোলৈকে পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে ইমান এখন সুন্দৰ চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ বাবে প্ৰযোজকসকলকো আমাৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সিনেমা প্ৰেমী ৰাইজ আছে, লগতে মোৰ কিছু বন্ধু বান্ধৱ আছে ইয়াতে। সকলোকে মই মানে চিনেমাখনৰ লগতে নতুন বছৰৰো শুভেচ্ছা জনাইছোঁ। আচলতে চিনেমাখন আমাৰ RC প্ৰডাকশ্যন বুলি এটা প্ৰডাকশ্যন হাউচ আছে, তাৰ এইখন প্ৰথম অসমীয়া বোলছবি হয়। আৰু নাজানো কেনেকুৱা কাম, জুলন কৃষ্ণ মহন্ত আমাৰ ইয়াৰে গোটেই চিনেমাখন ডাইৰেকশ্যন কৰিছে। আৰু আপোনালোকে যিহেতু চাবলৈ আহিছে, আজি আচলতে চিনেমা চোৱাৰ সময়, কথা কোৱাৰ সময় নহয় আচলতে। তথাপিও মই কৈছোঁ চিনেমাখনৰ পটভূমি আমাৰ বৰ ধুনীয়া। সাজ সজ্জা দেখিছে, সেয়া কৰিছে ৰাণী দত্ত বৰুৱা খায়। সেয়া ফায়াত মানাম, আমি বাবু বুলি মাতোঁ। তেওঁ আমাৰ ডিৰেকশ্যন টিমত আছিলে এছিষ্টেণ্ট ডিৰেক্টৰ হিচাপে। ৰণবীৰ ঘোষ
তেখেতে এচিষ্ট কৰিছিলে বিকাশ মুছাহাৰী অভিনেতা অনুপম লস্কৰ আমি অমল্লা বুলি মাতোঁ এজন আমাৰ অভিভাৱক লগতে সৰুকৈ অকণমান অভিনয় কৰিছে চিনেমাখনত আৰু পূৰা গাইড কৰি গৈছে আমাক গোটেই চিনেমাখন এতিয়া যে হললৈ আহিব সেইখিনি ক্ষেত্ৰত তেখেতে যথেষ্ট সহায় কৰিছে আমাক তাৰপিছত এয়া আমাৰ মামা আচলতে পাৰ্থপ্ৰতিম মহন্ত তেখেতে অভিনয় কৰিছে তাৰপিছত জলি লস্কৰ জলিবা আৰু ৰাজীৱ গোস্বামী ৰাজীৱ দা তাৰপিছত আমাৰ শব্দ সজ্জা গোটেইখিনি যি চাউণ্ড আপোনালোকে শুনা বজাই গৈছে দেৱজিৎ গায়ন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা তাৰপিছত আমাৰ সংগীত সজাইছে মিউজিক ডিৰেকশ্যন সৌৰভ মহন্ত তাৰপিছত এয়া কল্যাণ ডেকা দাদা তেখেতে অভিনয় কৰিছে আপোনালোকে পোষ্টাৰ যি দেখিছে সেয়া কৰিছে দীপজ্যোতি সন্দিকৈ আৰু গ্ৰাফিক্সো কৰিছে তাৰপিছত আপোনালোকে যে চিনেমাটোগ্ৰাফী দেখিছে গোটেই প্ৰত্যেকটো ফ্ৰেম সেয়া সুন্দৰকৈ কেমেৰাৰে সজাইছে চন্দ্ৰকুমাৰ দাস তাৰপিছত ধীৰাজ কুমাৰ তেখেতে অভিনয় কৰিছে আগুৱাই দিলে ভাল পাওঁ দেৱজিৎ ডেকা অভিনয় কৰিছে প্ৰশান্ত কলিতা অভিনয় কৰিছে তাৰপিছত আছে আমাৰ মনাস্মিতা তেখেতে ডিৰেকশ্যন টিমত তাৰপিছত নীলিম্বী আপোনালোকে ড্ৰোনৰ শ্বট দেখিছিলে সেয়া ড্ৰোন অপাৰেট কৰিছিলে তেখেতে গোটেইখিনি ধুনীয়াকৈ দেখুৱাইছে নীলিম্বী তাৰপিছত বিশ্বজিৎ দাস তেখেতে আমাৰ গোটেই BTS মানে কেমেৰা আঁৰৰ দৃশ্য লৈছিলে এছিষ্টেণ্ট এডিটিং কৰিছিলে আৰু কি কৰিছে হয়তো শব্দ কম হ'ব তেখেতে গোটেই চিনেমাখনত আৰম্ভণিৰ পৰা শেষলৈকে থকা এজন ব্যক্তি তাৰপিছতে এয়া সন্দীপ হাজৰিকা আমি ততোদা বুলি মাতোঁ তেখেতে প্ৰফেচৰ কেৰেক্টাৰটো কৰিছিলে আপোনালোকে দেখিছে তাৰপিছত আছে নিকি বৰা আমাৰ গোটেইখিনি এতিয়া হললৈকে অহালৈকে তেখেতে শ্বুটিঙত নাছিলে যদিও গোটেইখিনি সহায় আমাক কৰিছে তাৰপিছত আছে আমাৰ সংগীতা আমাৰ টিমৰে তাৰপিছত আছে কৌশিক তেখেতে ডিৰেকশ্যন টিমত আছিলে আৰু ইয়াতে উপস্থিত এইখিনিলৈকে অহা নাই আমাৰ সকলোৰে শ্ৰদ্ধাৰ অৰুণ নাথ দাদা তেখেতে যি সত্ৰাধিকাৰৰ চৰিত্ৰ ৰূপায়ণ কৰিছে সেয়া আমি শ্বুটিঙৰ সময়ত কওঁ যে তেখেতক সঁচাকৈ এজন সত্ৰাধিকাৰ আমি তেনেকৈয়ে অনুভৱ কৰিছিলোঁ অৰুণ আহিব লাগে এবাৰ তাৰপিছত আমাক গোটেই কেমেৰা যি আমাৰ মানে আমি শ্বুটিং কৰিছিলোঁ কেমেৰাৰ যোগান ধৰিছিলে মৃদুল শৰ্মা দাদা তেখেতে ইয়াত উপস্থিত আছে আৰু কোনোবা আছে নেকি আহিব লাগে আৰু আমাৰ এটি কিন্তু পাপন দাই গাইছে সেয়া ঘোষা এভাল তাৰপিছত এটি কিন্তু শ্বানে গাইছে সেয়া লিখিছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মঞ্জুলা হাজৰিকা বৰ্মাই তেখেতো আহিব লাগে তাৰপিছত আন এটি গীত গায়ত্ৰী হাজৰিকাই গাইছে সেই গানটো তেখেতে লিখিছে প্ৰথমবাৰৰ বাবে তেওঁ গীত লিখিছে আৰু গাইছে গায়ত্ৰী হাজৰিকা বা আমাৰ ৰামতী প্ৰডিউচাৰ তেখেতো আহিব লাগে আৰু আমাৰ আন দুগৰাকী প্ৰডিউচাৰ ৰমেন্দ্ৰ কুমাৰ চৌমা দাদা আৰু দিগন্ত ঠাকুৰীয়া দাদা তেওঁলোকে আহিব লাগে আৰু আমাৰ মাজত আজি বহুত কেইজন উপস্থিত নাই বহুত ডাঙৰ টিম আছিলে যিসকল নাই আমি তেওঁলোকক এতিয়া মিছ কৰিছোঁ আচলতে আৰু আটাইতকৈ ডাঙৰকৈ আমি মিছ কৰিছোঁ শব্দটো কৈছোঁ আমাৰ দুগৰাকী লিড এক্টৰ পাৰ্থপ্ৰতিম হাজৰিকা কিংকৰ হিচাপে অভিনয় কৰিছে আৰু শিল্পী দত্ত যি সংঘমিত্ৰৰ অভিনয় কৰিছে তেওঁলোক দুয়োগৰাকী অসমত নাই সেইকাৰণে আজি আহিব পৰা নাই কিছুদিন পিছত অসমলৈ আহি উপস্থিত হ'বহি গতিকে তেওঁলোককো আমাৰ আন্তৰিক ধন্যবাদ আৰু একদম শেষত আমাৰ যি এয়া যাত্ৰা আমাৰ চিনেমাখন শেষ কৰাৰ পিছত হললৈকে অহালৈকে সেই যাত্ৰাটো যথেষ্ট আচলতে কষ্টকৰ চিনেমা এখন শ্বুটিং কৰি শেষ কৰা এটা বেলেগ ধৰণৰ কাম কিন্তু আমাৰ অসমখন এতিয়াও ইণ্ডাষ্ট্ৰী হোৱাগৈ নাই অসমৰ চিনেমা জগত সেইকাৰণে আমি বহুতেই চবখিনি কামেই কৰিব লাগে সকলো কামেই কৰিব লাগে আৰু এই ক্ষেত্ৰত আমাৰ গোটেই টিমটোৰ লগত আমি যেতিয়া আপাৰ আছামলৈ যাত্ৰা কৰিছিলোঁ আমাৰ প্ৰমোশ্যনৰ কাৰণে এজন ব্যক্তিয়ে আমাক সহায় কৰিছিলে খুব কম সময়ৰ বাবে সহায় কৰিছিলে কিন্তু সেই ব্যক্তিজনে কৰা সহায় আমি পাহৰিব নোৱাৰোঁ এয়া হৈছে ঋষিকেশ ভট্টাচাৰ্য তেওঁ আহিব লাগে তেওঁ আজি বোকাখাটৰ পৰা শ্বুটিঙৰ পৰা ইয়ালৈ মানে দৰ্শনীটোৰ বাবে আহিছে তাৰপিছত আকৌ ইয়াৰ পৰা বোকাখাটলৈ যাবগৈ গতিকে অশেষ ধন্যবাদ মই এতিয়া জুলন কৃষ্ণ মহোদয়লৈ আগবঢ়াইছোঁ এইখিনি আমাৰ পৰিয়ালৰ মানুহ আৰু আমাৰ পৰিয়ালত আৰু এগৰাকী মানুহ আছে যিগৰাকী মানুহে মই লিখি থকাৰ পৰা এডিটিং কৰি থকাৰ পৰা শেষলৈকে আজিৰ দিনটোলৈকে প্ৰত্যেক মুহূৰ্ততে মই থাকোঁ বা নাথাকোঁ মোক আশীৰ্বাদ দি কৰি থাকে ঘৰত থাকোঁ নে বাহিৰত থাকোঁ খবৰ লৈ থাকে আৰু চাহ যোগানৰ পৰা এই টিমৰ মানুহবিলাক যেতিয়া ঘৰত লগ খায় তেওঁলোকক চাহ বনাই দিয়াৰ পৰা সকলো যোগাৰ কৰে মোৰ জন্মদাত্ৰী মাইক সন্মুখত বিচাৰিছোঁ মানে মানুহবোৰ সদায় আঁৰত থাকিছে হয়তো আৰু বহুত মানুহ আছে যি আঁৰত আছে আৰু আপোনালোকৰ মাজতে বহুত ওলাব যিসকলে আঁৰত আছে তথাপিও মই সকলোৰে প্ৰতীক হিচাপে মোৰ আইক মাতিছোঁ আৰু ক'বলগীয়া একো নাই পৰিচালকে চিনেমা কৰাৰ পাছত একো ক'ব নাপায় ভাল হয় বেয়া হয় সেইটো আপোনালোকৰ মানে কৰ কমলত বুলি ক'লোঁ আৰু যদি
আপোনালোকৰ যদি কিবা ক'ব আছে অলপ সময় ধৰি যদি বিচাৰে ক'ব পাৰে নৰেন্দ্ৰৰ ওচৰলৈ আহিম কিন্তু তাৰ আগতে এইটো দেখা নাপালোঁ মোৰ পিতৃয়ে কাণেৰে শুনা নাপায় ছাবটাইটেলছ মই সদায় কৰোঁ কাৰণ দেউতাৰ কাৰণে তো এয়া মোৰ দেউতা চিনাকি কৰাইছোঁ আৰু নৰেন্দ্ৰ আপুনি মই আচলতে জুলনদাক ধন্যবাদ জনাইছোঁ যে মোক এইখন চিনেমাৰ কাৰণে নিমন্ত্ৰণ কৰাৰ কাৰণে মই আচলতে এটা কথা ক'ব বিচাৰিছোঁ মই এনেই চিনেমা খুব চাওঁ মই এণ্ডিংটো একচুৱেলি অ'পেন এণ্ডেড যোনটো ৰাখিছে অ'পেন এণ্ডেড এটা আমাক ভাবিবলৈ দিছে যে এই সমস্যাটোৰ আমাৰ প্ৰজন্মৰ আৰু আমাৰ মানে নেক্সট প্ৰজন্মৰ সেই বস্তুটো মোৰ খুব ভাল লাগিলে আৰু চবতকৈ ভাল হৈছে মোৰ হিচাপত অভিনয়খিনি মই সকলোকে খুব ভাল পাইছোঁ সকলোৰে অভিনয় ধন্যবাদ